গৰু চুৰিক কেন্দ্ৰ কৰি নিশা ৰূপহী হাতত উত্তপ্ত পৰিস্থিতি। চোৰাং গৰুসহ বিলাসী বাহন জব্দ। ৰূপহী হাতৰ মুড়ি পুথি খাইটিত চোৰাং গৰুসহ বিলাসী বাহন দুৰ্ঘটনা। দ্ৰুতগতিত আহি থকা ভেলনো বাহনখনৰ ভিতৰত আছিল ৬টাকৈ চোৰাং গৰু। আটক এজন কুখ্যাত গৰু চোৰ। ধৃত আটকাধীন চোৰটোৰ নাম নুৰ মহম্মদ বুলি জানিব পৰা গৈছে। আমবাগানৰ পৰা মাগুমৰি ফালে গৈ থকা অৱস্থাত ৰাস্তাৰ কাষতে থকা বিদ্যুতৰ খুঁটাত প্ৰচণ্ড খুন্দা মাৰে বাহনখনে। প্ৰচণ্ড গতিত খুন্দা মৰাৰ ফলত বিদ্যুতৰ খুঁটাটো পথৰ মাজতে বাগৰি পৰে। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে AS01FS0389। দুৰ্ঘটনাৰ পিছত স্থানীয় ৰাইজ উপস্থিত হৈ বিলাসী বাহনখনৰ পৰা ৬টাকৈ চোৰাং গৰু উদ্ধাৰ কৰে। ঘটনাস্থলীত কাৱৈমাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। জুৰিয়াৰ পৰা নাজিমুদ্দিনৰ ৰিপৰ্ট, এনি লাইভ। এই চকত বহি আছো, পটককে লাইনটো গুচি গ'ল। লগে লগে ফোন এটা গৈছে যে ইয়াত গাড়ী এক্সিডেণ্ট হৈছে। কাৰেণ্টৰ পোষ্টত গাড়ী এখনে খুন্দা মাৰি পোষ্টটো ভাঙি পৰিছে গাড়ীৰ ওপৰত। আমি দৌৰা দৌৰিকৈ আহিছোঁ। অহাৰ পিছত দেখা পালোঁ বেলুনো গাড়ী এখনৰ ওপৰত কাৰেণ্টৰ পোষ্টটো পৰি আছে। গাড়ীৰ ভিতৰত গৰু আছে ৬টা। ইয়াৰ পৰা নামি ড্ৰাইভাৰটো দৌৰি যোৱাত ৰাইজে কৰায়ত্ব কৰিছে। কৰায়ত্ব কৰাৰ পিছত লগে লগে মই কাৱৈমাৰী আৰক্ষী পহৰা চকীলৈ হিমাংগী বৰা বাইদেউলৈ ফোন কৰিলোঁ যে এনেকৈ গাড়ী এখন ধৰা পৰিছে, গৰু গাড়ী, আপুনি সোনকালে আহক। তাৰপিছত তেখেতে ক'লে যে চোৰটো ধৰা পৰিছে নেকি? ধৰা পৰিছে, চোৰটো অলপ ছেভ কৰক, আমি গৈ আছোঁ। মই লগে লগে কেইজনমান ব্যক্তি, ইয়াৰে স্থানীয় ব্যক্তি আছে, তেখেতসকলৰ সহায় ল'লোঁ। চবেই মিলি মানুহজনক নি ঘৰৰ ভিতৰত আবদ্ধ কৰিলে আৰু তাৰপিছত বাকী ৰাইজে মিলি গৰুখিনি গাড়ীৰ ভিতৰৰ পৰা উদ্ধাৰ কৰিছে। চাৰিওটা ভৰি একদম কুচাই বান্ধি পেলাই গাড়ীৰ ভিতৰত, বেলুনো গাড়ীৰ ভিতৰত ৬টা মানে গৰু আছে। চোৰটোৰ মানে ড্ৰাইভিং লাইচেন্সটো আমি চেক কৰিলোঁ। চেক কৰোঁতে পালোঁ যে তাৰ নামটো নুৰ মহম্মদ, দেউতাৰ নাম হেলাল উদ্দিন, ঘৰ বৰ্মাবিল। তেওঁক সুধিছিলোঁ আৰু কোন আছে, কোনোবা আনোৱাৰুল বুলি এজনৰ নাম কৈছে, বাকীখিনি কোৱা নাই। আৰু আমিও মানে ৰাইজৰ যাতে অলপ অসুবিধা নহওক বা চোৰটোক ধৰিলে বাই চান্স কিবা আক্ৰমণ কৰিবৰ কাৰণে আমি বেছি ওচৰত থকা নাই, তাক আবদ্ধ কৰি ৰাখিছোঁ। গৰুখিনি ক'ৰ পৰা আনিছে গম পাই নেকি? গৰুখিনি এইফালে কাঠপাৰাৰ ফালৰ পৰা আনিছে বুলি কৈছে। গোহালিৰ পৰা মানে তেওঁলোক কৈ আছে শ্বিলঙৰ ফালে লৈ যাব বুলি কৈছিলে। কিমান দূৰ সঁচা নাজানো। মই আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমাৰ নগাঁও আৰক্ষী অধীক্ষক মহোদয়ক মই অনুৰোধ জনাব বিচাৰিছোঁ, যিহেতু চোৰৰ উপদ্ৰৱ বাঢ়ি গৈছে, গতিকে যাতে এই চোৰৰ উপদ্ৰৱটো অতি সোনকালে নাকি লগাব পাৰে, ইয়াৰ ওপৰত বিশেষ ব্যৱস্থা ল'বৰ কাৰণে মই নগাঁও আৰক্ষী মহোদয়ক অনুৰোধ জনাইছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে। এইটো মুড়ি পুথিখাইটি গাঁও আৰু মানে চামাগুৰি সমষ্টিৰ মুড়ি পুথিখাইটি গাঁও হয়। আৰক্ষী আহিছে, কাৱৈমাৰী পহৰা চকীও আহিছে আৰু ৰূপহী থানাও আহিছে। এতিয়া হয়তো আমাৰ চোৰক তেখেতসকলে লৈ যাব। গাড়ীৰ ভিতৰৰ পৰা কেইটা গৰু উদ্ধাৰ হৈছে? ৬টা গৰু উদ্ধাৰ হৈছে। চোৰটোৰ নাম কি কৈছিলে? চোৰটোৰ নাম নুৰ মহম্মদ, দেউতাৰ নাম হেলাল উদ্দিন, ঘৰ বৰ্মাবিল। ড্ৰাইভিং লাইচেন্সত দেখা পাইছোঁ। নতুন কৌশল আৰম্ভ কৰিছে নেকি? এইটো নতুন হয়, নতুন কৌশল। বিলাসী বাহনেৰে তেওঁলোকে গৰু চুৰ কৰি লৈ যায়। এইকেইদিন মানে অলপ দিন ধৰি কেইবাটাও গৰু চুৰ হৈছে। আমাৰ কৰিগুৰিৰ পৰা চুৰ হৈছে, আমাৰ পশ্চিম মাগুৰমাৰীৰ পৰা চুৰ হৈছে, ক্ষীৰতী গাই লৈ গ'লগৈ। আজি আকৌ ৬টা গৰু ধৰা পৰিছে। কাঠপাৰা ফালৰ পৰা চুৰ কৰিছে বুলি চোৰে কৈছে। লটানীৰ পৰা চুৰ হৈ আছে। চোৰৰ উপদ্ৰৱ বাঢ়ি গৈছে। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে চৰকাৰ তথা প্ৰশাসনক আমি আহ্বান জনাইছোঁ যাতে এই চোৰক যাতে নাকি লগায়। ধন্যবাদ।